নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেল টেকনো ফাৰ্মিঙলৈ আৰু ফেচবুক পেজ টেকনো ফাৰ্মিঙলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁহি এখন হাই মিনেজ ফাৰ্ম, 39 ডেজৰ এখন ফাৰ্ম। আচলতে আজি টপিকটো হ'ল ফাৰ্মখন চাফ চিকুণ কিয় কৰি থ'ব লাগে আৰু এই ফাৰ্মখন কিয় চাফ চিকুণ কৰি থ'ব লাগে সেই গোটেই টপিকটো মই দেখাম আৰু আপোনালোকক এখন ফাৰ্মৰ পৰিৱেশ দেখাম। মই কেনেকৈ ধৰণে আচলতে ফাৰ্মখন পৰিষ্কাৰ কৰি ৰাখে। 39 ডেজ আজি ৰানিং চলি আছে, তাতে এই গৰমৰ দিনত। আৰু আচলতে বহুত এটা কমপ্লেইন আহিছিল যে ফাৰ্মৰ গাঁৱৰ ফালৰ পৰা যে মাখি হয় বা কিবা হয়, এনেকুৱা ধৰণৰ যিখিনি লেতেৰা হৈ থকাৰ কাৰণে আচলতে কিছু মানুহৰ অলপ প্ৰব্লেমো হৈছে। আৰু নিজে যিখন ফাৰ্মখন কৰি থাকে ফাৰ্মাৰজনেও কয় যে ছাৰ ইমান মাখি হৈছে, আমি খাব পৰা নাই, কিবা পৰা নাই বা আমি থাকিব পৰা নাই ফাৰ্মখন। একচুৱেলি ফাৰ্ম কৰিলে মাখি হয় নে এনেই মাখি হয় নে লেতেৰা হৈ থাকিলে মাখি হয়, এই গোটেই বস্তুটো দেখাম মই আপোনালোকক। আৰু ফাৰ্মখন চাফ চিকুণ কিয় কৰি থ'ব লাগে দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকিব। অকল মই প্ৰথমতেই দেখাইছোঁ এইটো ফাৰ্মখনৰ মেইন ৰাস্তা আৰু এইটো এণ্ট্ৰেঞ্চ ফাৰ্মখনৰ, আৰু এইটো ফাৰ্মাৰজনৰ ঘৰ হয় আৰু ইয়াৰ কাষতে লাগি আছে ফাৰ্মখন। তো ইয়াত দেখাইছোঁ মই পৰিৱেশটো। ইয়াত চাওক বায়'চিকিউৰিটিৰ কাৰণে এখন ধুনীয়াকৈ জেওৰা লগাই দিছে ফাৰ্মখনত। আৰু এয়া ফাৰ্মলৈ যোৱা পৰিৱেশটো, চাৰিওকাষে সুন্দৰকৈ ফুলেৰে ধুনীয়াকৈ কৰি থৈছে। এয়া দেখিছে একদম চাফ চিকুণ, এয়া সুন্দৰকৈ। আৰু এইখন হ'ল তেখেতৰ ফাৰ্মখন। তো প্ৰথম কথাটো হ'ল ফাৰ্মখন টকৌপাত আৰু সুন্দৰকৈ ভেণ্টিলেশ্যনৰ ব্যৱস্থা কৰি ৰাখিছে। আৰু এয়া দেখিছে এইটো হ'ল ফাৰ্মৰ বাৰাণ্ডাটো, কিমান সুন্দৰকৈ চাফা কৰি ৰাখিছে। আৰু তেখেতৰ ঘৰ এইটো আৰু ফাৰ্ম এইখন। ইয়াত কিবা লেতেৰা কিবা দেখি পাইছে নেকি আপোনালোকে কওক। এয়া ফাৰ্মখনত ফুটবাথ ৰাখিছে সুন্দৰকৈ। ইয়াতে আমি বাহিৰৰ পৰা আহিলে আপোনাৰ ভৰিটো এনেকৈ জুবিয়াই ইয়াত আপোনাৰ ধুনীয়াকৈ বীজাণুমুক্ত কৰি আমি ভিতৰত সোমাব লাগিব। আৰু ফাৰ্মখনৰ মই পৰিৱেশটো ভিতৰত দেখুৱাৰ আগত মই বাহিৰত দেখাইছোঁ। এয়া চাওক, এয়া মই গোটেই 4 ৰাউণ্ডটো দেখাইছোঁ। এয়া চাওক ইমান সুন্দৰকৈ, এয়া পুৰা চাফা আছে। আৰু এয়া ফুলদানি আছে, ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে। আমাৰ ভিতৰত ৱেট কৰি থকা হৈছে আজি হাই মিনেজ ফাৰ্ম। আৰু এইটো ফাৰ্মখনৰ বেক চাইড, আৰু এইটো ফাৰ্মখনৰ ফ্ৰণ্ট চাইড, আৰু এইটো ফাৰ্মখনৰ বেক চাইড। আৰু ইয়াত বেক চাইডে মন কৰিবলগীয়া কথাটো হৈ গ'ল তেওঁলোকৰ চিনটেক্সটো চাওক কিমান ধুনীয়াকৈ ৰাখিছে তেওঁলোকে। আচলতে এইটো ইমান ঠাণ্ডা দিন, এতিয়া গৰমৰ দিন, বোলে বেলি ওলাই আছে। ইয়াত ধুনীয়াকৈ এটা তেওঁলোকৰ যিটো আঁওলাটোৰ ভিতৰত আপোনাৰ চিনটেক্সটো ৰাখিছে। আৰু এইটো ধুনীয়াকৈ চিনটেক্সটো ৰাখিছে, ইয়াত ঠাণ্ডা পৰি থাকিব। এইফালৰ পৰা তেওঁ উঠি গৈ পিনি ইয়াতে মেডিচিন কৰিব। তো এনেকৈ যদি ফাৰ্মত আচলতে গৰমৰ দিনত ৰখা যায় তো হিটষ্ট্ৰ'ক হোৱা মৰ্টেলিটি কম হ'ব আৰু আপোনালোকৰ বাৰ্ডে ঠাণ্ডা পানী খাবলৈ পাব। তো এইটো এটা মন কৰিবলগীয়া কথা, আপোনালোকে ঠাণ্ডাত এনেকৈ চিনটেক্সটো ব্যৱহাৰ কৰিব আপোনালোকৰ ফাৰ্মত। এয়া পৰিৱেশটো মই দেখাই দিছোঁ ফাৰ্মখনৰ, ইমান সুন্দৰকৈ। এইখিনি চব ইমান ধুনীয়াকৈ কাটি ৰাখিছে, ধুনীয়াকৈ আঁওলাটো একদম ধুনীয়াকৈ কাটি সমান কৰি ৰাখিছে, এনেকৈ চাফ চিকুণ কৰি ৰাখিছে। ইয়াত আপোনাৰ না গোন্ধ আছে না মাখি আছে, আপোনালোকে একো ইয়াত দেখাব নোৱাৰিব। আনকি ইয়াত চব ইয়াত ধুনীয়াকৈ মকৰা জাল এখনো নাই, ইয়াত ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। এনেকৈ ধৰণে যদি আপোনালোকে চাফ চিকুণ কৰি ৰাখে ফাৰ্মখনত কিবা বীজাণু হ'ব না বেমাৰ হ'ব না কিবা হ'ব। আপোনাক গোটেই পৰিৱেশটো মই দেখাই দিছোঁ। এইটো ফুটবাথ মই আগতেও দেখাইছিলোঁ। এইটো ফুটবাথ দি মই ভৰিত মাৰিলোঁ আৰু ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰলৈ সোমাই প্ৰথমতে আপোনাৰ ফিডবেক ৰখা জেগা, এটা বাৰ্ড মৰি আছে ইয়াত ধুনীয়াকৈ ৰাখি থৈছে। এইটো চব ধুনীয়াকৈ এইটো ফিডবেক দানা, আচলতে মাটিৰ পৰা 2 ফুট ওপৰত, এইটো মাটিৰ পৰা 2 ফুট ওপৰত দানা বস্তা থাকিব লাগে, য'ত নেকি দানাটো বেয়া নহয়। ঠিক তেনেধৰণে ইয়াত সুন্দৰকৈ তেওঁ ৰাখিছে। এয়া ফাৰ্মখনৰ ভিতৰত ইয়াত স্প্ৰে মেচিন ধুনীয়াকৈ ৰাখিছে। আৰু মেডিচিন সুন্দৰকৈ তেওঁ ৰাখিছে। এনেকৈ ধৰণে মেডিচিন ৰখা এক্সট্ৰা সুকীয়া জেগা ৰাখিছে। এইটো তেওঁ ধুনীয়াকৈ দানা ৰখা ঘৰ। আৰু এইখন ফাৰ্মখনৰ পৰিৱেশটো চব ইয়াত ধুনীয়াকৈ ৰাখিছে। হাই মিনেজ ফাৰ্ম, আজি 39 ডেজ, ইমান সুন্দৰকৈ পৰিপাটি কৰি ৰাখিছে চব। এয়া বাৰ্ড,
সুন্দৰকৈ আছে। ফেন লাগি আছে, টকৌপাতৰ ঘৰ। তো মই দেখাবলগীয়া কথাটো হৈ গ'ল এইখনেই যে ফাৰ্মখন ইয়াত কিবা মাখি দেখিছে নেকি? একো নাই, মুৰ্গী ধুনীয়াকৈ চাফা হৈ আছে। তো মোৰ বন্ধুসকল, মোক ক'বলগীয়া কথাটো হৈ গ'ল যে ফাৰ্মখন আচলতে আপোনালোকে সুন্দৰকৈ পৰিপাটি কৰি ৰাখক, আৰু পৰিপাটি কৰি ৰাখিলে ভাল হ'ব। আৰু এই পানী বাচন চাওক কিমান সুন্দৰকৈ চাফা হৈ আছে। এনেকৈ ধৰণে যদি আপোনালোকে ৰাখে তো ফাৰ্মখনত কোনো বেমাৰ আজাৰ হোৱাৰ চান্সেছ কম থাকিব, আৰু আপোনালোকৰ যিখিনি ইয়াত মাখি হোৱা যিটো চান্স, সেই মাখি হোৱা চান্সটো নাথাকিব। তেওঁলোকৰ ঘৰ এইটো, আৰু এখন ফাৰ্ম ইমান সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰাখিছে। তো মই আশা কৰোঁ আপোনালোকৰ ফাৰ্মখন এনেকৈ ধৰণে চাফ চিকুণ কৰি ৰাখিব, আৰু আপোনালোকে তাৰ পৰা এটা ভাল ফল পাব, আৰু ব্যৱসায়টো আগলৈ লৈ যাবলৈ পাৰিব বুলি মই আশা কৰিছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পৰিৱেশটো মই আকৌ এবাৰ পুনৰ বাহিৰৰ পৰিৱেশটো মই দেখাই দিছোঁ আপোনালোকক। এয়া চাওক ফাৰ্মখনৰ বাহিৰৰ পৰিৱেশ কিমান সুন্দৰ পৰিষ্কাৰ। এনেকৈ ধৰণে আচলতে 4 ৰাউণ্ডটো আপোনালোকৰ গোটেই 4 ৰাউণ্ডটো ৰাখিব পাৰে। অলপ পিছফালটো দেখিছে, এনেকৈ ধৰণে ৰাখিব বুলি আশা কৰিলোঁ। ধন্যবাদ বন্ধুসকল। আজি 39 ডেজ হ'ল ফাৰ্মখনত, আৰু 39 ডেজত কি ৱেট আহিছে, কি FC আছে ফাৰ্মখনত, মই সেইটো আচলতে দেখাবলৈ পাহৰি গ'লোঁ, আৰু মই সেইটো আপোনালোকক দেখাই দিছোঁ। তাৰপিছত ভিডিঅ'টো আমি সমাপ্ত কৰিম। আৰু এয়া ফাৰ্মখন আজি গৰমৰ দিন, সেইটো কাৰণে আমি ফাৰ্মখনত আপোনাৰ ফিডাৰখিনি দাঙি দিছোঁ, আৰু এয়া ৱেট কৰিছোঁ আজি কিমান ৱেট আহিব আজি ফাইনেলি 39 ডেজত। আৰু এনেকৈ ধৰণে আমি পাৰ্টিশ্যন কৰি ৱেট কৰিছোঁ, আপোনাক দেখাই আছোঁ কিমান ৱেট আহিব আজি। 2 কিলো 120 গ্ৰাম, 2 কিলো